ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো কেইটামান দিন আৰু এই সময়ছোৱাত দেখা যায় গ্ৰামাঞ্চলৰ যি ভিতৰুৱা অঞ্চল বিশেষকৈ গ্ৰামাঞ্চলত অতি উৎসাহৰে বিহুক আদৰিবলৈ তেওঁলোকে প্ৰস্তুতি চলে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ গড়গুৰি গাঁৱত আৰু দেখুৱাম পোনে পোনে দৃশ্য এঘৰ লোকৰ পাছফালে এনেদৰে গাঁৱৰ একাংশ মহিলা একলগ হৈ পিঠাগুড়ি খুন্দিছে বা পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈছে আৰু আমি দেখুৱাইছোঁ গ্ৰামাঞ্চলৰ এক পৰিৱেশ য'ত এনেদৰে তেওঁলোকে ঢেঁকীত পিঠাগুড়ি খুন্দিছে আৰু তাৰ সমান্তৰালকৈ কাষতে তেওঁলোকে পিঠা প্ৰস্তুত কৰি আছে আমি সম্ভৱলৈ মন্তব্য ল'বলৈ চেষ্টা কৰিম তে আপোনাৰ কাষলৈ আহিছোঁ বিহুৰ প্ৰস্তুতি কেনেকুৱা এবাৰ বিহু প্ৰস্তুতি ঠিকে আছে কি পিঠা বনাব এবাৰ বিহু তিল পিঠা ঘিলা পিঠা বৰ পিঠা নাৰিকলৰ লাড়ু চুঙা পিঠা তিলৰ লাড়ু সেয়া ইত্যাদি আৰু বিহু অহাৰ লগে কেনেকুৱা ধৰণৰ আপোনালোকৰ ব্যস্ততা কেনেকুৱা ধৰণৰ মানে ব্যস্ততা হয় আৰু পূৰা ব্যস্ততা জা জলপান খুন্দা কৰা কানি কাপোৰ ধোৱা ধান চান শুকোৱা অনেক ব্যস্ততা থকা হয় সেয়া আৰু এইবাৰ তিল পিঠা বৰ পিঠা চুঙা পিঠা তাৰপিছত সুতলি পিঠা নাৰিকলৰ লাড়ু সেয়াই আৰু এতিয়া একেবাৰে আমি পুহৰ মাহটো পূৰা ব্যস্ততা শালি ঘৰ বনোৱা ধান কটা নৰা কটা পূৰা ব্যস্ততাৰ মাজতে আজি আহি এই মুহূৰ্ত পালোহি আৰু মই দেখুৱাম এনেদৰে তেওঁলোকে তিল পিঠা প্ৰস্তুত কৰি আছে এই মুহূৰ্তত গাঁৱৰে একাংশ মহিলা এনেদৰে একলগ হৈ এঘৰ মানুহৰ পাছফালে যিহেতু ঢেঁকীটো আছে ইয়াতে তেওঁলোকে ঢেঁকীত এফালে পিঠাগুড়ি খুন্দিছে আৰু তাৰ সমান্তৰালকৈ ইয়াত কিন্তু তেওঁলোকে পিঠা প্ৰস্তুত কৰি আছে এগৰাকী আৰু মহিলা আছে কেনেকুৱা বিহু এবাৰ গপত হেৰি তিল পিঠা পকা মিঠৈ লছ কৰা তিলৰ লাড়ু কৰা গুড়ি পিঠাগুড়ি সকলোৱে আৰু মিলি জুলি কৰিছোঁ আৰু এমাহলৈকে খাম কিয় নাখাম বনাইছোঁ ভাল আই মাটিক লৈ পেলাই মহিলাহঁতো গোটেই গোট খাই কৰি নৰা কাটিছোঁ তেওঁলোকৰ লগতে লাগি আৰু আমি আৰু খানা খাম বুলি আমি আৰু যোগাযোগ কৰিছোঁ আৰু নিশ্চয় নিশ্চয় মাঘৰ বিহু যিহেতু ভোগৰ উৎসৱ ভোগালী এই সময়ছোৱাত দেখা গৈছে এনেদৰে ব্যস্ত হৈছে গাঁৱৰ মহিলাসকল আৰু মই আৰু এগৰাকী মহিলাৰ পৰা মন্তব্য আপুনি পিঠাগুড়ি খুন্দি আছে বিহুৰ ব্যস্ততা কেনেকুৱা বিহুৰ ব্যস্ততা কালি ৰাতিৰে পৰা লাগিয়ে আছোঁ ঢেঁকীত পিঠাগুড়ি খুন্দিছোঁ কৰাই গুড়ি হয় এনেকৈ গাঁৱৰ সকলোখিনি মোকামিলা হৈ কাম কৰিছোঁ ভাল লাগিছে কাম কৰি মাঘৰ বিহুত এয়া তিলপিঠাৰ কাৰণে এয়া বৰা চাউল খুন্দি আছোঁ তিলপিঠা বনাবলৈ ৰাতিলৈ আকৌ লাড়ু কেইটামান বনাব লাগিব নাৰিকলৰ লাড়ু মুড়িৰ লাড়ু ব্যস্ততা বহুত আৰু এইকেইদিন মুঠতে আমাৰ শান্তি নাই আৰু দিনে ৰাতি ভোগালীলৈ যিহেতু মাজত মাথো কেইটামান দিন এই সময়ছোৱাত ব্যস্ততা অধিক বৃদ্ধি পায় যিহেতু গাঁৱৰ ডেকা বয়োজ্যেষ্ঠ সকলোৱে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হয় তাৰ সমান্তৰালকৈ গাঁৱৰ মহিলাসকল এনেদৰে ঘৰত পিঠা পনা প্ৰস্তুত কৰাত তেওঁলোক ব্যস্ত হয় এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে বৰা চাউল খুন্দি আছে তিলপিঠাৰ বাবে আৰু এনেদৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ গ্ৰামাঞ্চলত এনেদৰে এতিয়া এই পৰিৱেশে দেখিবলৈ পোৱা গৈছে কিয়নো ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো কেইটামান দিন আৰু এই সময়ছোৱাত ব্যাপক ব্যস্ততা দেখা গৈছে গৃহিণীসকলৰ মাজত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ